নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল টাইমছ অসম নিউজ লৈ আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ এটা বিষয় কিয়নো অংগনবাড়ী কৰ্মী সহায়িকাৰ যি আইফা আছে অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ওয়াৰ্কাৰ্ছ এণ্ড হেল্পাৰ যি ফেডাৰেশ্যন আছে বা এছ'চিয়েশ্যন আছে CITUৰ লগত সেই সন্থাৰ পৰা ইতিমধ্যে কেইবাটাও বৃহৎ সিদ্ধান্তত উপনীত হৈছে আৰু কেইবাটাও সিদ্ধান্ত ইতিমধ্যে ঘোষণাও কৰিছে আৰু কি আহিছে সবিশেষ মই আপোনালোকক জনাম ইতিমধ্যে আইফাৰ যে ফেসবুক পেজ তাতে প্ৰকাশ পাইছে 18/2/2025 আপোনালোকে চাবই পাৰিছে এয়া হিন্দীতে আছিল মই আপোনালোকৰ সহায়ৰ কাৰণে এইখিনি অসমীয়াত ভালদৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰি আছো আইফা ৰাষ্ট্ৰীয় কনভেনচনৰ আহ্বান কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত মেৰ প্ৰথম সপ্তাহত অখিল ভাৰতীয় প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে ঠিকই শুনিছে অখিল ভাৰতীয় অংগনবাড়ী কৰ্মচাৰী যি মহাসভা আছে তাৰে পৰা ইতিমধ্যে এটা হঠকাৰী সিদ্ধান্ত লোৱা হৈছে যে মে মাহৰ পৰা আন্দোলন কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইপিনে অংগনবাড়ী কৰ্মী সহায়িকাক নিয়মীয়াকৰণ আৰু ICDSৰ প্ৰতিষ্ঠাকৰণৰ দাবী 3 কোটি স্বাক্ষৰ সংগ্ৰহ কৰা হ'ব ইতিমধ্যে সিদ্ধান্তত উপনীত হৈছে আইফাই যে 3 কোটি স্বাক্ষৰ একেলগ কৰি দিয়া হ'ব আৰু এই স্বাক্ষৰ লৈ যোৱা হ'ব অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ওয়াৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ সদা আয়োজন কৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৰাষ্ট্ৰীয় কনভেনচন ICDS @50 শিশু আৰু কৰ্মীসকলৰ আইনী অধিকাৰ গুণগত মানৰ সৈতে প্ৰতিষ্ঠাকৰণ শীৰ্ষক সভাত ভাৰতীয় জনতা পাৰ্টি BJP নেতৃত্বাধীন NDA চৰকাৰৰ শ্ৰম বিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰা হয় কনভেনচনত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত মে 2025ৰ প্ৰথম সপ্তাহত দেশব্যাপী হৰতালৰ আহ্বান জনোৱা হয় আৰু মে 2025ৰ প্ৰথমটো সপ্তাহতে দেশব্যাপী হৰতাল কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু ইপিনে মূল দাবীসমূহ লৈছে কি দাবী আছে তাৰ ভিতৰত প্ৰধান দাবী হৈছে নিয়মীয়াকৰণ নকৰালৈকে অংগনবাড়ী কৰ্মীৰ 32,000 টকা দৰমহা হ'ব লাগে আৰু সহায়িকাৰ কমেও 26,000 টকা দৰমহাৰ দাবীৰে এবাৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ লগতে অল ইণ্ডিয়ান অংগনবাড়ী ফেডাৰেশ্যন যি ওয়াৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফেডাৰেশ্যন আছে তাৰ পৰা অৰ্থাৎ আইফাৰ পৰা ইতিমধ্যে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 2025 চনৰ মে মাহৰ প্ৰথমটো সপ্তাহতে এই আন্দোলন কাৰ্যসূচী অৰ্থাৎ দেশব্যাপী হৰতালৰ আহ্বান জনোৱা হৈছে আৰু ইপিনে ৰাষ্ট্ৰীয় কনভেনচনত 18খন ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চল আনন্দমাৰ্গ নিকোবৰ দ্বীপপুঞ্জ অন্ধ্ৰপ্ৰদেশ গুজৰাট হিমাচল প্ৰদেশ হাৰিয়ানা জম্মু কাশ্মীৰ ঝাৰখণ্ড কেৰালা মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ আদিকে ধৰি তেলেংগানা ত্ৰিপুৰা উত্তৰ প্ৰদেশ উত্তৰাখণ্ড আৰু পশ্চিমবংগৰ পৰা প্ৰায় 3,000 অংগনবাড়ী কৰ্মী সহায়িকাই অংশগ্ৰহণ কৰে যি কনভেনচন হৈছিল আৰু সেই কনভেনচনত প্ৰায় 3,000 কৰ্মী সহায়িকাই তাত উপস্থিত থাকে যাৰ ভিতৰত বেছিভাগ ৰঙা পোছাকত উপস্থিত আছিল আৰু তাতে ৰঙা পোছাক লৈ উপস্থিত হৈছিল CITৰ মহাসচিব তপন হেন এই কনভেনচন উদ্বোধন কৰে তেওঁ চৰকাৰী কৰ্পোৰেট প্ৰশ্ৰয়ী নীতি আৰু শ্ৰমিক বিৰোধী পদক্ষেপৰ তীব্ৰ সমালোচনা কৰে প্ৰফেসৰ উৎসাহ পটনায়ক মূল বক্তব্যত কৈ যায় যে ভাৰতৰ খাদ্য সুৰক্ষা সংকটত পৰিছে আৰু ব্ৰিটিছৰ শাসনৰ সময়তকৈ আজি ভাৰতত প্ৰতি ব্যক্তি খাদ্য উপলব্ধতাৰ হ্ৰাস ঘটিছে তেওঁ কৈছিল যে চৰকাৰৰ দাবীৰ বিপৰীতে শিশু অপুষ্টি আৰু মহিলাৰ অনিয়মৰ সংখ্যা বৃদ্ধি পাইছে হে ICDS ধৰণ সলনি নকৰি বৰঞ্চ শক্তিশালী কৰা উচিত কনভেনচনৰ বক্তব্য কৰে AIKSৰ মহাসচিব বিজু কৃষ্ণন AWEUৰ মহাসচিব বি ভেংকট DYFৰ মহাসচিব হিমগ্নৰাজ ভট্টাচাৰ্য আৰু AILUৰ মহাসচিব এডভোকেট PB সুৰেন্দ্ৰনাথ আৰু ভজন অধিকাৰৰ অভিযানৰ পৰা প্ৰফেসৰ দীপক সিনহা সংসদৰ সদস্য ভি হিবৰ্ধনা A ৰহিম আৰু জন বিটাছ অল ইণ্ডিয়ান ফেডাৰেশ্যনৰ সভাপতি উষা ৰাণী সভাত উপস্থিত থাকে আপোনালোকে নিশ্চয় এই সভাৰ ফটোখিনি আপোনালোকে ভালদৰে পৰ্যবেক্ষণ কৰিব পাৰিছে আৰু ইয়াত কোনে কোনে উপস্থিত আছিল আৰু কি সিদ্ধান্ত লোৱা হৈছে এবাৰ অল ইণ্ডিয়ান অংগনবাড়ী ওয়াৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফেডাৰেশ্যনৰ পৰা সবিশেষ আপোনালোকে চাবলৈ পাব চ' আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ কি সিদ্ধান্ত লৈছে সভাপতি ডক্টৰ বীণা গুপ্তা প্ৰতিনিধিসকলক স্বাগতম জনায় আৰু মহাসচিব AR হিন্দুৱে শিশু আৰু কৰ্মীসকলৰ আইনী অধিকাৰ সন্দৰ্ভত দাবীসমূহ আৰু পৰৱৰ্তী কাৰ্যসূচী উপস্থাপন কৰে ঘোষণাপত্ৰত ICDSৰ সাফল্য আৰু সীমাবদ্ধতা উল্লেখ কৰি BJP নেতৃত্বাধীন চৰকাৰে একে ধ্বংস কৰি যোৱা তীব্ৰ আপত্তি প্ৰকাশ কৰে কনভেনচনত গৃহীত দাবীসমূহ ভাৰত চৰকাৰে গ্ৰেচুইটি সম্পৰ্কীয় সুপ্ৰিম কোৰ্টৰ আদেশ আৰু নিয়মীয়াকৰণ সম্পৰ্কীয় গুজৰাটৰ উচ্চ ন্যায়ালয়ৰ আদেশ অবিলম্ব প্ৰয়োগ কৰিব লাগে নিয়মীয়াকৰণ নোহোৱালৈকে কি দাবী কৰিছে প্ৰায় 5টা মূল দাবী কৰিছে
আৰু এই মূল দাবীৰ ভিতৰত হৈছে অংগনবাড়ী কৰ্মী সহায়িকাক সুপ্ৰিম কোৰ্টৰ ৰায় অনুসৰি গ্ৰেচুইটি প্ৰদান কৰা আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশ অবিলম্বে প্ৰয়োগ কৰা লগতে নিয়মীয়াকৰণ নোহোৱালৈকে মহিলাসকলক আজি সহায়িকাসকলক 26,000 টকা আৰু কৰ্মীৰ বাবে মাসিক ন্যূনতম 32,000 টকা দৰমহা দিব লাগে পেঞ্চন ESI PF আদি 45তম আৰু 46তম ILCৰ সুপাৰিশ অনুসৰি প্ৰদান কৰিব লাগে তৃতীয়তে কৈছে 6 বছৰতকৈ কম বয়সী শিশুসকলৰ বাবে শৈশৱ শিক্ষাৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে আইন প্ৰণয়ন কৰিব লাগে ICDSৰ কেন্দ্ৰক নডেল এজেন্সি হিচাপে গৈ তুলিবলৈ নিউ যিটো এডুকেশ্যন পলিচি আছে বাতিল কৰক ইয়াৰ উল্লেখ কৰিছে NEP বাতিল কৰক আৰু ICDSৰ সম্পূৰ্ণ চৰকাৰী নিয়ন্ত্ৰণ থাকিব লাগিব কোনো ব্যক্তিগতকৰণ নহব লাগিব আৰু CSR DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কেন্দ্ৰীয়ভাৱে ৰান্ধি পঠোৱা আহাৰ আদিৰ দ্বাৰা ব্যৱস্থাটো ধ্বংস কৰাৰ প্ৰয়োগ বন্ধ কৰিব লাগে যি আহাৰসমূহ যেটো পেকেটিং কৰাৰ ব্যৱস্থা লৈছে এই পেকেটিং আহাৰ বন্ধ কৰাৰ বাবে আহ্বান জনোৱা হৈছে আৰু 5 নম্বৰ 4টা নতুন শ্ৰম সংহিতা বাতিল কৰাৰ বাবে আহ্বান জনাইছে আৰু পৰৱৰ্তী কাৰ্যসূচীসমূহ কি আছে সন্তাৰ সকলোতকৈ ইম্পৰ্টেন্ট বিষয় এইটোৱে সকলো কৰ্মী সহায়িকাইটো জনা উচিত অল ইণ্ডিয়ান অংগনবাড়ী ওয়াৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফেডাৰেশ্যনে যেটো আমি অসমত আছো অসমৰ সন্তাই ইতিমধ্যে অৱগত কৰিব এই বিষয়ে কিন্তু ইয়াৰ আগতে মই আপোনালোকক সেইখিনি তথ্য উল্লেখিত কৰি আপোনালোকক জনাই থব বিচাৰি আছো পৰৱৰ্তী সন্তাৰ কাৰ্যসূচী কি আছে অৰ্থাৎ অল ইণ্ডিয়ান অংগনবাড়ী ওয়াৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফেডাৰেশ্যনে কি আহ্বান জনাইছে আইফাই আৰু 1 মে মাহৰ প্ৰথমতে মে মাহৰ 2025ৰ প্ৰথম সপ্তাহত দেশব্যাপী হৰতাল ইয়াৰ উল্লেখ কৰিছে সন্থাই যে মে মাহৰ প্ৰথম সপ্তাহ 2025ৰ প্ৰায় দেশব্যাপী হৰতাল কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু এপ্ৰিল 2025ৰ ভাৰতৰ ৰাষ্ট্ৰপতিত 5 লাখ স্বাক্ষৰ জমা দিয়া হ'ব যি আপোনালোকক মই ইতিমধ্যে দেখাই দিছিলো প্ৰায় ভাৰতবৰ্ষত 26 লাখ কৰ্মী সহায়িকা আছে আৰু এই কৰ্মী সহায়িকাই এই ৰাষ্ট্ৰপতি মহোদয়ক আৰু 5 লক্ষাধিক স্বাক্ষৰ জমা দিব কি স্বাক্ষৰ দিব মই আপোনালোকক স্বাক্ষৰৰ যি এপ্লিকেশ্যন ফৰ্ম সেইখিনি মই আপোনালোকক দেখাই দিছিলো ৰাষ্ট্ৰপতি কি আহ্বান জনাইছে সেইখিনি মই আপোনালোকক দেখাই দিছিলো ইয়াৰ আগৰ ভিডিঅ'ত আৰু ইতিমধ্যে আপোনালোকে জনা সন্থাৰ পৰা যি কনফাৰেন্স হল এই কনফাৰেন্স যোগে এইখিনি তথ্য জনাইছে আৰু 10 জুলাই 2025ত আইফা দিৱস পালন কৰা হ'ব আৰু 10 জুলাই 2025 অৰ্থাৎ 2025 চনৰ 10 জুলাই তাৰিখ আইফা দিৱস অৰ্থাৎ দাবী দিৱস পালন কৰা হ'ব আইফাৰ আৰু 4 নম্বৰত কৈছে নৱেম্বৰ 2025 অৰ্থাৎ মে মাহৰ পৰা নৱেম্বৰ মাহলৈকে 3 কোটি স্বাক্ষৰ সংগ্ৰহ কৰি সংসদলৈ মাৰ্চ বহুদিনীয়া প্ৰতিবাদ সংগঠিত কৰিব ইয়া খুবেই আটাইতকৈ তৰ্জাৰ আন্দোলন হ'ব কিয়নো এই আন্দোলনত প্ৰায় লক্ষাধিক কৰ্মী সহায়িকা ইয়াত উপস্থিত থাকিব 3 কোটি স্বাক্ষৰ সংগ্ৰহ কৰি এই আন্দোলন কৰিব আৰু মাৰ্চ কাৰ্যসূচী কৰিব 4 মেৰ পৰা নৱেম্বৰ মাহলৈকে যি আন্দোলন কাৰ্যসূচী বা বহুদিনীয়া যি প্ৰতিবাদ হে দিন তাৰিখ ঘোষণা হৈছে ইতিমধ্যে মই আপোনালোকক ইয়াৰ আগতে কৈছিলো যে 20 ফেব্ৰুৱাৰী যি আন্দোলন হে স্থগিত ৰাখিছে সন্থাই যি চৰকাৰৰ যি পদক্ষেপত সন্তুষ্ট হয় এই আন্দোলন স্থগিত ৰাখিবলৈ সন্থাই বাধ্য হৈছিল যে চৰকাৰে কৈছে আপোনালোকৰ লগত বহিম কিবা এটা সিদ্ধান্তত উপনীত হ'ব বুলি আৰু আপোনালোকৰ সমস্যাসমূহৰ সমাধান কৰা হ'ব বুলি আৰু ইতিমধ্যে সন্থাই তাৰ পিছতে পৰৱৰ্তী কাৰ্যসূচী চৰকাৰৰ সন্মুখত ৰাখিছে মে মাহৰ প্ৰথম সপ্তাহত দেশজুৰি হৰতাল কাৰ্যসূচী আৰু এপ্ৰিল মাহত ভাৰতৰ ৰাষ্ট্ৰপতিক 5 লক্ষাধিক স্বাক্ষৰ উপনীত কৰিব আৰু 10 জুলাইত 2025ত আইফাৰ দাবী দিৱস পালন কৰিব আৰু মে মাহৰ পৰা নৱেম্বৰ মাহ 2025 লৈকে ধাৰাবাহিক আন্দোলন কৰিব আৰু সংসদলৈ মাৰ্চ কাৰ্যসূচী বহুদিনীয়া যি দাবী বহুদিন ধৰি এই কাম কৰিব অৰ্থাৎ দীৰ্ঘ সময় ধৰি এই আন্দোলন চলিব আৰু ICDSৰ প্ৰতিষ্ঠাকৰণ অংগনবাড়ী কৰ্মীসকলৰ অধিকাৰ শ্ৰমিক প্ৰতিবাদৰ নতুন দিশত এই এক কনভেনশন গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে বুলি সন্থাই দাবী জনায় আৰু অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ওয়াৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফেডাৰেশ্যন যি আছে তাৰে পৰা যি এই সন্থাসকলৰ যি এটা আপোনালোকে ফটো চাইছে প্ৰায় 3000 অংগনবাড়ী কৰ্মী সহায়িকা বা সন্থাৰ মানুহ তাতে একত্ৰিত হৈছিল আৰু তাৰ পৰা বিশেষ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছে সন্থাই আৰু আপোনালোকে চাবলৈ পাৰিছে অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ওয়াৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ অৰ্থাৎ শ্বৰ্টলি আইফা আৰু আইফাৰ পৰা আজিৰ দিনটোতে এইখিনি
গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। চ' আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল। ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি যাব, কিয়নো এই ভিডিঅ'ৰ জৰিয়তে আমাৰ অসমৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকা যাতে অৱগত থাকিব পাৰে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ কেন্দ্ৰীয় পৰ্যায়ত কি অৱস্থা হৈ আছে, মাননীৰ বাবে কি ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপ লৈ আছে, সেয়া আপোনালোকে অন্য বাইদেউসকলক দেখাৰ কাৰণে সহযোগিতা কৰিব। আৰু আপোনালোকে এই চেনেলত যদি নতুন আহিছে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু বহুতে এটা কথা কয় যে মই ভুৱা বাতৰি দিওঁ। চ' সম্পূৰ্ণ বাতৰি মই সঠিক খবৰ আপোনালোকক উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। মই কেৱল অসমৰ খবৰেই নহয়, কেন্দ্ৰীয় পৰ্যায়ত কি হয় কি নহয় সেইখিনি খবৰ তুলি ধৰিবলৈ চেষ্টা কৰোঁ। চ' যিখিনি খবৰ থাকে সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ, কিন্তু মই অতিৰিক্ত একো নজনাওঁ। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ ভাল পায় চেনেলটো সৰুকৈ ছাবস্ক্ৰাইব কৰি যাব। নতুন নতুন খবৰ আপোনালোকে কেন্দ্ৰীয় পৰ্যায় হওক বা অসমৰ খবৰে হওক লাভ কৰিব। চ' আজি ভিডিঅ' ইমানেই আছিল। থেংক ইউ। জয় অসম।